স্বাগতম জনাইছোঁ মই অন্য ভিডিঅ' লৈ আপোনালোক সকলোকে আজি ৰাতিপুৱা আহিছোঁ যিহেতু আজি মঙ্গলবাৰ গতিকে মঙ্গলবাৰৰ দিনাখনে মন্দিৰত মানে হনুমান মন্দিৰত আহোঁ আৰু এইটো হৈছে পিঙেশ্বৰ মানে মন্দিৰ মানে দেৱালয় বুলিয়ে কয় সকলোৱে মানে সকলো আহে যাত্ৰীবিলাক আহে আৰু আমি আহিছোঁ আমি এটা বিশেষ কাৰণত আহিছোঁ কাৰণ সেই কাৰণটো আপোনালোকক দেখাই আছোঁ আৰু মই ঘৰৰ পৰা আৰম্ভণি কৰি মানে ৰাস্তা যিহেতু আমি গাঁৱলীয়া মানুহ গতিকে গাঁৱৰ পৰিৱেশ গাঁৱৰ ৰাস্তা কেনেকুৱা সকলোখিনি মানে দেখাইছোঁ আপোনালোকক বা দেখাম আৰু আগলৈও দেখাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি কৰোঁ সেইটো চাব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে আগলৈ আহি আছে হঠাতে ক'ৰ পৰা টপকিল আহিলে এই মানে ঘোঁৰাটো আৰু ইমান পানী হৈছে পানীৰ ওপৰেৰে গৈ আছে আৰু আমিও পানীৰ পৰা অকণমান আঁতৰত গাড়ীখন ৰখাইছে তাত ৰৈ আছোঁ কাৰণ আমি পিংগলেশ্বৰৰ দেৱালয়লৈ যাম কাৰণ পৰহি দিনাখন আমি গাড়ীখন আনিছিলোঁ বৃহস্পতিবাৰে গতিকে আমি তাত পূজা কৰিম বুলি ভাবিছোঁ ৰখি আছোঁ বৌ আহি পালে এতিয়া বৌকে ৰখি আছিলোঁ আৰু আমি যিহেতুকে আমি গাঁৱৰ মানুহ গম পাইনে মই এয়া গাড়ীখন উঠিছোঁ দাদা আৰু বাবু আগত উঠিছে আৰু বাবুই চলাইছে আমি এনেকৈ গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু গাঁৱৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক মই দেখাম বুলি ভাবিছোঁ গতিকে আপোনালোকে এয়া গাঁৱৰ পৰিৱেশ চাই আহক কাৰণ পিংগলেশ্বৰ দেৱালয়লৈ আহিলে আপোনালোকে এনেকৈ এইটো বাটেৰে আহিব পাৰিব যিহেতুকে সকলোৱে চিনি নাপায় আৰু আমি আহি আছোঁ গাঁৱৰ মাজেৰে আৰু ইমানেই বৰষুণৰ মানে বতৰ মানে কণ্টিনিউ বৰষুণ দি আছে তথাপিতো ৰাস্তাটো বেয়া হোৱা নাই আৰু পানীও উঠা নাই আৰু যিহেতুকে বহুত মানে খেতি পথাৰ আছে মানে খাল বিল আছে বহুত মানে থকাৰ কাৰণে এয়া পথাৰত পানীবিলাক বাগৰি যায় গতিকে ইয়াত পানী জমা হৈ নাথাকে আমাৰ কিন্তু ঘৰত বহুত পানী ৰাস্তাত আপোনালোকে দেখিছে আৰু এইখন চেণ্ট মেৰিজ মানে জোচেফ স্কুল এছ টি জোচেফ স্কুল আৰু এইখন বহুত ভিতৰত আছে আৰু সেই মানে স্কুলখনত বহুত দূৰৰ পৰা মানে ল'ৰা ছোৱালীবিলাক আহে বহুত ষ্টুডেণ্ট হয় আৰু সম্পূৰ্ণ গাঁৱৰ মাজত আছে স্কুলখন আৰু এয়া গৰু ছাগলী মানে সেউজীয়া গছ গছনি কিমান যে মানুহৰ সমাৱেশ দুপাৰে মানুহৰ ঘৰ মাজেৰে ৰাস্তাটো আৰু ইয়াতে আমি ৰৈ দিলোঁ এইটো মানে আমাৰ ভাড়াৰ চিনাকি মানুহ ঘৰ আৰু ইয়াতে মানে এয়া বাইদেউজনীয়ে মানে আমি উঠাই ল'লোঁ বাইদেউজনীও আমাক যাম বুলি কৈছে সিহঁতৰ পৰা আমি ফুল কলপাত কিবা কিবি ল'লোঁ যিহেতুকে আমি ঘৰৰ পৰা নিয়া নাছিলোঁ সিহঁতৰ মানে বস্তি আছে কলৰ বস্তি গতিকে আমি গোটেইখিনি তাৰ পৰা লৈ ল'লোঁ আৰু এই দেখিছেনে মানে পাতবিলাক ইমান ধুনীয়াকৈ ঠন ধৰি উঠিছে একেবাৰে বৰষুণৰ পানী পৰি চাফা চাফা হৈছে গছ গছনিবিলাক একদম প্ৰকৃতিৰ মেইন যিটো ৰূপ সেউজীয়া ৰূপ সেই সেউজীয়া ৰূপটো আমি দেখিবলৈ পাইছোঁ আৰু এইটো দেৱালয়ৰ এখন নতুনকৈ পুখুৰী এটা খান্দিছে দেখিছেনে ইমান মানে দীঘল এই পুখুৰীটোৰ পাৰ 10 বিঘা মাটিৰ এইটো পুখুৰী খান্দিছে আৰু অৰিজিনেল যিটো বহুত বছৰ পুৰণি মন্দিৰৰ গাতে লাগি আছে সেইটো মই দেখাম এয়া আমি মন্দিৰ পাই গ'লোঁ মন্দিৰৰ এয়া বাউণ্ডাৰীৰ মানে বেৰা হয় আৰু এনেকৈ আমি এইফালে সোমাই যাম সমূহতে এখন দোকান আছে যিহেতুকে আমাৰ দোকানত সকলোৰে প্ৰয়োজন মানে চাকি বন্তিৰ কাৰণে আৰু এই দেখিছেনে এয়া সেইটো তাত ৰাস হয় আৰু এইফালে এটা আছে দুৰ্গা মন্দিৰ আৰু দুৰ্গা পূজা হয় যজ্ঞ হয় সকলোখিনি হয় ভাত খোৱা হয় এয়া মন্দিৰভাগ পাই গ'লোঁ ইয়াতে এটা হনুমান মন্দিৰো আছে নতুনকৈ স্থাপন কৰিছে মই আৰু এয়া দেখিছেনে ইমান ৰাজহাঁহ গতিকে ৰাজকাহিনী দেখি সঁচাকৈ বহুত ভাল লাগে আৰু সেয়া মই এইটো মানে চুবৰ ঘৰত ঢুকি পোৱা নাই ইমান ওপৰত আছে মানে আৰু সেয়া দেখিছেনে সেয়া মানুহ আহিছে মানে 9:30মান বাজিছে বেছি মানে দেৰি হোৱা নাই গতিকে আমি আহিছোঁ নৈবেদ্য দিবৰ কাৰণে কাৰণ আমি ভোগ ভাত নাখাওঁ ইয়াতে ভোগ ভাত খোৱা হয় আমাৰ গীতা আৰু বৌৱে ইয়াত নৈবেদ্যৰ কাৰণে যোগাৰ কৰি আছে মানে আঠগৰীয়াক মানে দিব আৰু ভিতৰত নৈবেদ্যখন দিবৰ কাৰণে বাহিৰতো চাকি দিব লাগে ইয়াত সাৰ গৰু এটা আছে ইয়াতে বাহিৰতে গতিকে ইয়াতে আমি চাকি দিম আৰু ভিতৰ ভাগ মই অকণমান দেখালোঁ কাৰণ ভিতৰত মানে ফটো উঠাব নিদিয়ে মই বাহিৰৰ পৰা অলপ দেখাইছোঁ এইটো বাউণ্ডাৰী মানে গ্ৰিল আছে মন্দিৰৰ ভিতৰত আৰু পানী আছে আৰু চিৰি এটা আছে এইফালে সোমাই যাব লাগে আৰু পানীটো চুই তাতে এইটো তলৰ পৰা আহি থাকে ইয়াৰ পানী ডাঙৰ আৰু গীতাই এনেকৈ দি দিলে নৈবেদ্যখিনি যোগাৰখিনি আৰু এনেকৈ মানে নৈবেদ্যখিনি যোগাৰ দিয়াৰ পিছত এনেকৈ বৌৱে গীতায়ে আমাৰ লগত অহা বাইদেউজনীয়ে এনেকৈ চাকি দি আছে ময়ো ওচৰতে এটা মানে হনুমান মন্দিৰ আছিলে মই মাজে মাজে আহি থাকোঁ সেই হনুমান মন্দিৰ মঙলবাৰে মানে 9টামান মঙলবাৰত মই আহিছিলোঁ অকলে আহিছিলোঁ স্কুটি লৈ গৈছিলোঁ আৰু এয়া দেখিছিলে মই একদম ধুনীয়াকৈ বহি লৈছোঁ পূজা মানে কৰিবৰ কাৰণে কাষতে বৌ বহিল এনেকৈ পূজা কৰি আছোঁ বাবু মানে আমাৰ লিংটো মানে ধনে মানে ভিডিঅ' কৰি আছে মই ভিডিঅ' কৰিব দিছিলোঁ আৰু পূজা কৰি আছোঁ এনেকৈ মই মানে হনুমান ভক্ত মানে বহুতেই ভাল পাওঁ মোৰ প্ৰিয় হনুমান গতিকে এনেকৈ মানে বহি ধুনীয়াকৈ মানে পূজা কৰিব পাই খুবেই ভাল লাগিল মনটো একদম ভাল লাগি গৈছে মই পূজা কৰিছোঁ তাত কাৰণ বাকীবিলাকো মানে ইয়াতে দিছে মেইন মন্দিৰটো দিছে আৰু মেইন মন্দিৰটোকো যাব এতিয়া আমি পূজা কৰিবৰ পৰা ইয়াৰ পৰা মেইন মন্দিৰত আকৌ যাম আমি
কাৰণ আমি ভিতৰত সোমাই নাই আৰু এই দেখিছেনে মেকুৰী দুটা একদম আমাৰ ওচৰতে বহি আছে ভাল লাগে 3টা মন্দিৰ মেকুৰী আৰু এই দাদা আৰু বাবুই তাৰমানে ইয়াতে পূজা কৰিলে প্ৰথম বাহিৰতে পূজা কৰিব লাগে তাৰপিছত আমাক ভিতৰত যাব দিয়ে গতিকে আমিও সেনেকৈ বাহিৰতে মানে পূজা কৰিলোঁ আৰু এয়া দেখিছেৰে মই নিৰ্মালি লৈ আহিছোঁ পদ্মজল লৈ আহিছোঁ মানে ভিতৰত পূজা কৰি আহিলোঁ আৰু এয়া পদ্মজল লৈ আহিছোঁ গীতা আৰু মই ওলাই আহিছোঁ মানে ভিতৰৰ পৰা আৰু এইটো দেখিছেনে বিৰাট ডাঙৰ আৰু সেয়া এই যে মন্দিৰৰ মানে দেৱালৰ কাষতে লাগি থকা যিটো ফিচাৰী বহুত বছৰ আগৰে পুৰণি তাত বহুত মাছ আছে এয়া আমি বিস্কুট লৈ গৈছিলোঁ মাছক দিবৰ কাৰণে মানে বিস্কুট দি আছোঁ কাছ আছে ডাঙৰ ডাঙৰ মাছ আছে মানে এনেকৈ দি দিলোঁ আৰু এয়া নৈবেদ্য ভাঙিলে আমাক মাতিছে ব্ৰাহ্মণে মানে পূজাৰীয়ে নৈবেদ্যখিনি দি মানে এনেকৈ খাব লৈছোঁ আমি আৰু এতিয়া আমি যামো লাহেকৈ আৰু আগতে মই আপোনালোকক অকণমান বাউণ্ডেৰীটো দেখাই ল'ব খুজিছোঁ কাৰণ মন্দিৰলৈ এই দেৱালয়খনলৈ মানে যদিও নাম শুনিছে সকলো মানুহ ইয়ালৈ অহা নাই আৰু এয়া মানে মন্দিৰৰ বাহিৰত ইমান ধুনীয়াকৈ পৰিপাটি কৰি মানে মচা সাৰা কৰি ৰাখে মানুহবিলাক আছে এনেকৈ সদায় চাফা কৰে আৰু এয়া ডাঙৰ ডাঙৰ ঘৰ বনাইছে নতুনকৈ কাৰণ তাত মানে বিয়া হয় আৰু অন্নপ্ৰসন্ন কিবাকিবি জন্মদিন মানে এনেকৈ বহুত কিবাকিবি মানে পৰ্ববিলাক পাতি থাকে ডাঙৰ ডাঙৰ ঘৰ বনাইছে তাত বহুত যাত্ৰী হয় আৰু এই মন্দিৰৰ যিটো গাতে লাগি আছে সেই ফিচাৰীটো মই দেখাছোঁ আপোনালোকক অকণমান মন্দিৰটো চাই লওক চাৰিওফালে একদম গছ গছনি ৰুই থৈ দিছে আৰু শৌচ পেচাবৰ কাৰণে একদম পানী গোটেইখিনি সুবিধা কৰি ৰাখিছে আৰু মন্দিৰৰ পিছফাল বহুত জেগা আছে মানে 200 বিঘামান মাটি আছে মানে বহুত ডাঙৰ এৰিয়া আৰু এই ফিচাৰীটো বহুত মাটি আছে মই নাজানো কিমান মাটি আছে আৰু এটা নতুনকৈ খান্দিছে একদম মানে 10 বিঘা মাটি আৰু আমি যাম আৰু এতিয়া আৰু আমি আহিছিলোঁ এই যে আমি নতুনকৈ লোৱা বুলি কৈছিলোঁ গাড়ীখন সেই গাড়ীখনৰ কাৰণে আমি মানে পূজা কৰিবলৈ মানে আহিছিলোঁ ইয়াতে পূজাটো কৰা দেখাব নোৱাৰিলোঁ কাৰণ মানে আমি পূজা কৰি থাকোঁতে ব্ৰাহ্মণে পূজা কৰিলে আৰু আমি এতিয়া গাড়ীত উঠিছোঁ আৰু যাম আৰু গাড়ীত উঠি আৰু আপোনালোকক দেখালোৱে গোটেইখিনি গতিকে আমি এনেকৈ যাত্ৰা কৰিলোঁ মানে ওলাই যাম আৰু এতিয়া আস্তে আস্তে আমি এনেকৈ ওলাই গ'লোঁ সেয়া খেতিপথাৰ ইমান বহুত মানে গাঁও মানুহৰ ঘৰ খেতিপথাৰ এৰি এনেকৈ যাই থাকিব লাগে তেতিয়া আমাৰ সেই মন্দিৰটো পায় বহুত ভাল লাগে আৰু বাইদেউজনীক আমি ইয়াতে নামাই দিছিলোঁ কাৰণ বাইদেউজনীক আমি মাজৰ পৰা এনেকৈ উঠাই লৈ গৈছিলোঁ গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ ফ'ল' কৰিবলৈ নকৰিব বাই বাই আৰু লগতে এয়া চাওক আমি ফটো মানে দি দিছোঁ আমি তাত উঠিছিলোঁ ফটো গতিকে 2 কপিমান ফটো এনেকৈ এড কৰি দিলোঁ আৰু গতিকে আপোনালোক দেখালোৱে আৰু আপোনালোকে যদি কেতিয়াবা লৈ আহে তেনেকৈ মানে বাইহাটা চাৰিআলিও হয় এনেকৈ কৰাৰা হয় এনেকৈ পিংগলেশ্বৰ বুলি ক'লে সেইফালে ৰাস্তা ধুনীয়া ৰাস্তা আছে আৰু বেচাৰা হৈও যাব পাৰে গতিকে আপোনালোকে আহিব এই মন্দিৰটোলৈ খুব ভাল লাগে ভোগ খোৱাকৈ আহিব গতিকে এয়া ফটো এড কৰিলোঁ যিহেতুকে আমি তাত গৈ ফটো উঠিছোঁ গতিকে আপোনালোকক এয়া দেখালোঁ আৰু কেনেকুৱা লাগে মানে লাগিছে ভিডিঅ'টো বা মন্দিৰটো আপোনালোকে কমেণ্ট কৰি জনাব দেই ফ'ল' কৰিব আৰু আজি আহিলোঁ ধন্যবাদ।